দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দেৰগাঁওবাসীৰ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীয়ে মুকলি বিহু উদযাপন কৰা দ্বিতীয় দিনৰ নিশাৰ কাৰ্যসূচী। অসমীয়া হেঁপাহৰ ৰঙালী বিহুত ভাতৃত্ববোধ, মৰম চেনেহ আৰু সম্প্ৰীতিৰ এনাজৰীডাল নজহা নপমাকৈ অটুট ৰখাৰ উদ্দেশ্যে অসমৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু উদযাপনৰ আয়োজন চলিছে। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থা। দুমুনীয়া কাৰ্যসূচীয়ে ৫ আৰু ৬ বহাগ শনি আৰু দেওবাৰে দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত মুকলি বিহু উদযাপন কৰা হয়। দ্বিতীয় দিনা অৰ্থাৎ দেওবাৰে মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৌদ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। এই মুকলি সভাতে গৱেষণা ধৰ্মী গ্ৰন্থ বৰগছ আৰু স্মৃতি গ্ৰন্থ মাধৈ মালতী উন্মোচন কৰা হয়। শেষ নিশা সাংস্কৃতিক অনুষ্ঠানত গীতৰ শৰাই আগবঢ়াই জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাই। মুকলি সভাৰ অন্তত সাংবাদিকৰ সৈতে মত বিনিময় কৰি আছুৰ সভাপতি উৎপল শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন, অৰুণোদয় আছাম। মই কওঁ আমাৰ জাতীয় জীৱনৰ সন্মুখত TBI আছে এক প্ৰাচুৰ্য সপোন আৰু সমান্তৰালভাৱে মূৰ দাঙি উঠিছে এক অন্ধকাৰ ভৱিষ্যতৰ আশংকাই। এই অন্ধকাৰ ভৱিষ্যতৰ আশংকা মই এইকাৰণেই ক'ব বিচাৰিছোঁ, আমাৰ আজি শান্তিপ্ৰিয় সমাজ ব্যৱস্থাত ধৰ্মৰ নামত, ৰাজনীতিৰ নামত আৰু সংস্কৃতিৰ নামত শান্তিপ্ৰিয় সমাজখন আজি অশান্ত অস্থিৰ হৈ পৰিছে। ইজনে ইজনক আজি বিশ্বাসে চাব নোৱাৰে এক বাতাবৰণ সৃষ্টি হৈছে। এনে এক জ্বলন্ত সন্ধিখনত আমাৰ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই আজি বহু বছৰৰ পৰা সাংস্কৃতিক উত্তৰণৰ মাধ্যমে অশান্ত সমাজখনক এক সম্প্ৰীতি সমন্বয়ৰ বাৰ্তা দিবলৈ যি প্ৰয়াস কৰিছে, ই সঁচাকৈ সময়ৰ দাবী আৰু প্ৰশংসনীয়। এই ছাত্ৰ সন্থাৰ এই সুন্দৰতমখিনি ধৰি ৰাখিবৰ কাৰণে এই বছৰৰ পৰা মাধৈ মালতী নামে এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছিলে আৰু এই সম্পাদনাৰ দায়িত্ব মোকেই দিছিলে। কিন্তু আমি এই স্মৃতি গ্ৰন্থখন আমাৰ যিসকল সম্পাদনা সমিতিয়ে মাধৈ মালতীৰ যোগেদি দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই যিখিনি বিগত দিনত যিখিনি কাৰ্য কৰি আহিছিলে, সমাজ অশান্ত সমাজখনক এক বাতাবৰণ আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবৰ কাৰণে যি কাৰ্যসূচী হাতত লৈছিলে, সেইখিনিক ধৰি ৰাখিবৰ কাৰণে আমি সম্পাদনা সমিতিক ঔপুখাত হৈ কৰি আহিছিলোঁ। আৰু আমি সম্পাদনা সমিতিয়ে স্মৃতি গ্ৰন্থখনৰ নাম দিছিলোঁ। এই স্মৃতি গ্ৰন্থখন আমাৰ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰস্তাৱনা সংখ্যা হিচাপে মাধৈ মালতী আমি 2025 আমি প্ৰথম কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Zua